নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। এয়া মই বহুত দিনৰ মূৰত আকৌ এটা ভিডিঅ' বনাবলৈ আৰম্ভ কৰিলোঁ। আজি আমাৰ পোৱালি দিব। যিহেতু আপোনালোকে জানে আগৰ ভিডিঅ'বোৰ যিবিলাকে চাইছে, আমি ব্ৰইলাৰ ফাৰ্মৰ লগতে জড়িত হৈ আছোঁ। আজি আমাৰ পোৱালি দিব। বহুত দিন হ'ল ভিডিঅ' বনোৱা নাই, কিছুমান কামৰ কাৰণে আৰু কিছুমান সমস্যাৰ কাৰণে অলপ মোবাইলটো আঁতৰত ৰাখি নিজৰ কামবোৰ কৰিবলগীয়া হৈছিল। ভাবিছোঁ আজিৰ পৰা আকৌ আৰম্ভ কৰি দিম। আমাৰ ব্ৰইলাৰ পোৱালি যিহেতু সৰু হৈ থাকে, যিসকলে জানে সেইসকলক নাই কোৱা, যিসকলে নাজানে সেইসকলক কৈছোঁ। সৰু হৈ থাকোঁতে মানে কি হয়, বৰ্ডিং বনাবলগীয়া হয়। ঠাণ্ডাকালি হ'লে বৰ্ডিং এইটো তলৰ ওপৰে চবতে বনাবলগীয়া হয় আৰু এনেকৈ ভাগ কৰি দিবলগীয়া হয় সিহঁতক। নহ'লে পোৱালিবিলাক থুপ খালে মানে পোৱালিবোৰ হেঁচা খাই মৰি যোৱাৰ চান্স থাকে। সেয়েহে আগতে 2টা বৰ্ডিং দিয়া হৈছিলে, এইবাৰ 3টা বৰ্ডিং দিয়া হৈছে। এনেকৈ সৰুকৈ গোলকৈ এখন জালি নেট, এনেকৈ জালি নেটত বৰ্ডিং বনাবলৈ খুব ভাল হয়। এইবাৰহে জালি নেটখন লগোৱা হৈছে। আমাৰ পোৱালি গাড়ী আহি গ'ল। গাড়ী নুসুমাই বোলে, বোকা হৈছে। এয়া পোৱালিবিলাক খুব সুন্দৰকৈ হিচাপ কৰি থকা হৈছে। এই দাদাসকলে হিচাপ কৰি দিয়ে, এবাৰ 4টা-4টাকৈ 18বাৰ এনেদৰে হিচাপ কৰি ল'লে মানে পাছত একো প্ৰব্লেম নহয়। এয়া পোৱালিবিলাক মেলি দিয়া হ'ল, 3টা বৰ্ডিঙত ভাগ কৰি মেলি দিয়া হৈছে। তাৰ পাছত সিহঁতে যোৱাৰ পাছত আধা ঘণ্টাৰ পাছত পানী দিয়া হ'ল। দানাটো দিয়া হোৱা নাই, বৰ্তমান পানীয়ে দি থকা হৈছে। পোৱালিবিলাক খুব ঠাণ্ডাৰ কাৰণে থুপ খাই আছে। যিহেতু ইমান দূৰৰ পৰা গাড়ীত আহিছে, ঠাণ্ডা লাগি আহিছে, বতৰটো খুব বেয়া আছিল, বৰষুণ দি আছিল। সেইবাবে সিহঁতি এনেদৰে থুপ খাই আছে। অলপ দেৰি পাছত সিহঁতি বাৰু নিজৰ ভাগে থাকিবলৈ ল'ব। এতিয়া বৰ্তমান এনেকৈ থুপ খাই আছে। মই মাতি দিছিলোঁ, মোৰ ওচৰলৈ গোটেইখিনি আহি দিছিলে। এনেদৰে এইফালে মানুহজনে কমকৈ পানী দি আছে, চাইছে ক'ত পানী বেছি আছে ন বোলে। পানীটো বেছি হৈ গ'লে সিহঁতি মানে জুবুলা হৈ যায়, তেতিয়া ঠাণ্ডা পাই খুব সোনকালে মৰি যায়। সিহঁতক খুব যত্ন ল'বলগীয়া হয়। নিজৰ সন্তানৰ নিচিনাকৈ সিহঁতক চোৱা চিতা দিন ৰাত সমানে কৰিবলগীয়া হয়। নেক্সট ডে পোৱালিখিনি এনেদৰে শুৱাই থাকিবলগীয়া হৈছে। ৰাতি 11টা বজাত আছিলে। এনেদৰে শুৱাই থাকিলে মানে পোৱালিবিলাকে থুপ খাই থাকিলেও নমৰে, মানে সিহঁতৰ নিজৰ ভাগে নিজে থাকিবলৈ পায়। এই সময়খিনিত মই অলপ চাই দিছিলোঁ, যিহেতু মানুহজনে গোটেই ৰাতি টোপনি ক্ষতি কৰি থাকে। পোৱালিবিলাক ইফালৰ পৰা সিফালে শুৱাই থাকিবলগীয়া হয়, দানা পানী দি থাকিব লাগে। সেইকাৰণে মই অলপ চাই দিছিলোঁ। ওচৰ চুবুৰীয়া চিনাকি মানুহৰ মুখত খুব শুনিবলৈ পাইছোঁ যে মই বোলে অনলাইন থাকোঁ, বহুত দেৰিলৈকে অনলাইন থাকোঁ, মোবাইল চাই থাকোঁ, আনৰ লগত কিবা আছেই চাগে। কিন্তু এইবিলাক নহয়, মই অলপ সময় এনেদৰে মোবাইল চাই থাকিবলগীয়া হয়। যিহেতু টোপনি ধৰে ন, টোপনি ধৰাৰ কাৰণে অলপ দেৰি মোবাইলটো চাই দিলে ভাল হৈ যায়। এনেদৰে মোবাইল চাই টাইমটো পাছ কৰিও পাইছে চাগে। ভিডিঅ'টো বহুত দীঘলীয়া হৈ গৈছে, যিহেতু আজি 3 নম্বৰটো দিন। এই 3 নম্বৰটো দিনত এই বাতৰিবিলাক এইবিলাক উঠাই দিয়া হ'ল। তলত বাতৰি আছিলে, এইবোৰ আজি আকৌ দিবাও লগাই দিয়া হ'ল। পানী বাচনৰ এইবোৰ ষ্টেণ্ডবোৰ দিয়া হোৱা নাই, যিহেতু কাইলৈ ৰাতিপুৱাহে দিম। পোৱালিবিলাক অলপ সৰু হৈ আছে, সেয়েহে ভাবিছোঁ আপোনালোকে কিনো চাব একেখিনিকে ঘূৰাই। সেইকাৰণে ভিডিঅ'টোৰ পৰা সামৰণি মাৰোঁ বুলি ভাবিছোঁ। আশা কৰোঁ আপোনালোকে চাই কেনেকুৱা পালে জনাব, কমেণ্ট এটা কৰিব নিশ্চয়। তেতিয়াহে গম পাম যে আপোনালোকে চাই মোৰ ভিডিঅ'বিলাক ভাল পাইছে। ইয়াকে কৈ মই আৰু ভিডিঅ'টোৰ পৰা আজি সামৰণি মাৰিছোঁ।